বিশিষ্ট কবি সাহিত্যিক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা ডক্টৰ কৰবী ডেকা হাজৰিকাক আজি ডক্টৰ মইদুল ইছলাম বৰা সাহিত্য বঁটা 2024 প্ৰদান কৰা হয়। শিৱসাগৰৰ অৰুণোদয় সাহিত্য সভা ডক্টৰ মইদুল ইছলাম বৰা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত এই বঁটা প্ৰদান কৰা হয়। শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডক্টৰ কৰবী ডেকা হাজৰিকাক এই বঁটা প্ৰদান কৰে সাহিত্যাচাৰ্য ডক্টৰ নাগেন্দ্ৰ পাদুনে। বঁটা গ্ৰহণ কৰি ডক্টৰ কৰবী ডেকা হাজৰিকাই সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই সন্মান তেওঁৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ সন্মান বুলিও মন্তব্য প্ৰকাশ কৰে। ইয়াৰ উপৰিও অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অসমৰ প্ৰথম ডক্টৰেট প্ৰয়াত ডক্টৰ মইদুল ইছলাম বৰাৰ সৃষ্টি অসমীয়া ভাষা সমাজ জীৱনৰ প্ৰতি যি অৱদান আগবঢ়াই সম্প্ৰীতিৰ বাৰ্তা দি গৈছে সেইবিলাক অধিক চৰ্চা হোৱাটো উচিত বুলি বক্তব্য কৰে ডক্টৰ কৰবী ডেকা হাজৰিকাই। উক্ত অনুষ্ঠানত ডক্টৰ কৰবী ডেকা হাজৰিকাৰ স্বামী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট কবি প্ৰেম গগৈসহ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মই প্ৰথমতে সমূহ শিৱসাগৰবাসী ৰাইজক মোৰ বিনম্ৰ কৃতজ্ঞতা শলাগ আৰু ধন্যবাদ জনাইছোঁ। মই ডক্টৰ মইদুল ইছলাম বৰা আৰু তেখেতৰ নামত এটা সাহিত্য বঁটা, এইটো মোৰ কাৰণে বৰ ওপৰৰ বস্তু, মোৰ জীৱনৰ এটা অন্যতম শ্ৰেষ্ঠ সন্মান। গতিকে মই অতি সুখী অনুভৱ কৰিছোঁ, মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই অনুভৱ কৰিছোঁ যে মোৰ যোগ্যতাতকৈ এই বঁটাটো বহুত বেছি মূল্যৱান। যি কি নহওক, আমাৰ বৰ অসমৰ প্ৰথমজন ডক্টৰেট, যি সেই তাহানিতে লণ্ডনলৈ গৈ ডক্টৰেট ডিগ্ৰী লাভ কৰি আহিছে, তেখেতৰ বিষয়ে আমাৰ প্ৰচাৰ চিন্তাৰ চৰ্চা এতিয়াও কিছু কম হৈ আছে, কিন্তু লাহে লাহে শিৱসাগৰবাসীয়ে অসমবাসীক সচেতন কৰি দিব পাৰিছে। গতিকে মই ভাবোঁ যে মইদুল ইছলাম বৰা ডাঙৰীয়াৰ ব্যক্তিত্বৰ যিকেইটি দিশ আছে, তেখেত এজন সৃষ্টিশীল সাহিত্যিক, এগৰাকী অনুবাদক, এগৰাকী প্ৰশাসনীয় পুথিৰো লেখক, এগৰাকী অতি নিপুণ গৱেষক। তাৰ লগতে তেখেতৰ এই সাহিত্যৰ চৰ্চাৰ আঁৰত থকা যিটো গুণে মোক আকৃষ্ট কৰে, সেইটো হ'ল তেখেত এগৰাকী জাতীয়তাবাদী স্বাভিমানী অসমীয়া। তেখেতৰ লক্ষ্য সদায় আছিল অসমীয়া ভাষা সাহিত্যৰ সমাজৰ উন্নতি। তেখেতৰ দৃষ্টি অসমৰ আৰু অসমীয়াৰ উন্নতিত আছিলে। গতিকে এইগৰাকী ব্যক্তিৰ জীৱনৰ কেইবাটাও দিশ আমি মনত পেলাব লাগিব। এটা অন্যতম দিশ, তেখেতে যে জিন্নাই কৰা মানে যিটো প্ৰস্তাৱ আছিলে ভাৰত দ্বিখণ্ডিত কৰা ধৰ্মীয় ভিত্তিত, সেইটোৰ লগত আপোচ কৰিব বিচৰা নাছিলে। সেইটোৱে আমাক মনত পেলাই শিৱসাগৰৰ পুৰণি সম্প্ৰীতি, যি সম্প্ৰীতিটো আমাক আজান পীৰৰ দিনৰ পৰাই শিৱসাগৰবাসীয়ে জানি আহিছে। আমি জানো যে শিৱসাগৰে জানে, অসমীয়াই জানে যে হিন্দুকীয়া মুছলমান একে আলাৰ সন্তান, আমি একে মানুহ, গোটেই ভাৰতবাসী একে মানুহ, অসমীয়া একে মানুহ। গতিকে ধৰ্মীয় বিভাজনটো তেখেতে বিচৰা নাছিল। সেই কথালৈ মনত পেলালে মই ভাবোঁ এজন ভাল অসমীয়াই সদায় অসমীয়া হোৱাটোত গুৰুত্ব দিয়ে। তেওঁ নিজৰ ধৰ্ম, নিজৰ জাতি, নিজৰ সম্প্ৰদায়ক বিচাৰিলে নানে, আৰু মইদুল ইছলাম বৰাই সেইখিনি কথাকে সাহিত্যৰ যোগেদি, কথাৰ যোগেদি, কামৰ যোগেদি আমাক দেখুৱাই গৈছে। অসম সাহিত্য সভাৰ ভাষণতো সেইটোকে তেওঁ কৈ গৈছে। গতিকে এনেকুৱা এগৰাকী মহান ব্যক্তিৰ নামত এটা বঁটা লাভ কৰি মই সঁচাকৈ বৰ কৃতজ্ঞ, মই সুখী অনুভৱ কৰিছোঁ, মই ধন্য অনুভৱ কৰিছোঁ আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ। বহুত বহুত ধন্যবাদ। অৰুণোদয় সাহিত্য সভাৰ ডক্টৰ মইদুল ইছলাম বৰা স্মৃতি ৰক্ষা সমিতিৰ যুগ্ম উদ্যোগত বৰ অসমৰ প্ৰথমগৰাকী ডক্টৰেট, অসমৰ প্ৰথমগৰাকী উপাচাৰ্য, অসমীয়া উপাচাৰ্য তথা অসম সাহিত্য সভাৰ 1940 চনৰ সভাপতি ডক্টৰ মইদুল ইছলাম বৰা সাহিত্য বঁটা আজি শিৱসাগৰ প্ৰেছ ক্লাবত প্ৰদান কৰা হৈছে। এই সাহিত্য বঁটা অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন প্ৰাধ্যাপক ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউক ডক্টৰ মইদুল ইছলাম বৰা সাহিত্য বঁটা আনুষ্ঠানিকভাৱে আজি প্ৰদান কৰা হৈছে। আৰু এই বঁটা প্ৰদান কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভাষাতত্ত্ববিদ নাগেন্দ্ৰ পাদুন ডাঙৰীয়াই। আৰু এই অনুষ্ঠানটি আমি 2011 চনৰ পৰা একাধিক্ৰমে এই বঁটা প্ৰদান কৰি আহিছোঁ।
এইগৰাকী মনীষী বৰ অসমৰ প্ৰথম ডক্টৰেট ডক্টৰ মহিদুল ইছলাম বৰাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে স্মৃতি ৰক্ষা সমিতি আৰু অৰুণোদয় সাহিত্য সভাই আমি 2011 চনৰ পৰা এই প্ৰচেষ্টা চলাই সাহিত্য বঁটা আমি প্ৰদান কৰি আহিছোঁ। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি।